हेलो एवरीवन, कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। आज हम यही चैप्टर जिटो आमी करि आছিলো স্থিতি বৈদ্যুতিক বিভব আৰু কি ধাৰকত্ব তাৰে 6th পাৰ্ট আমি কৰিম। অলৰেডি আমি 5টা পাৰ্ট কমপ্লিট কৰিছো। লাষ্ট পাৰ্টত আমি সমবিভব পৃষ্ঠৰ বিষয়ে শিকিছিলো। এতিয়া যেটো পাৰ্ট আছে এই পাৰ্টত আমি শিকিম তোমাৰ যে আধান এটাৰ নিকায়, ধৰা দুটা আধান আছে, তিনিটা আধান আছে, আধান এটাৰ নিকায়ৰ স্থিতি শক্তি কিমান হয়। ইয়াৰ আগত আমি সিঙ্গল এটা আধানৰ যে স্থিতি শক্তি শিকিছিলো, কিন্তু যেতিয়া আমি কম আধান এটাৰ নিকায়, নিকায় বুলি ক'লে তোমাৰ বহুত কেইটা আধান হ'ব পাৰে, হয় নে নাই? তো আধান এটাৰ নিকায়ৰ স্থিতি শক্তি কি হ'ব? বেসিক্যালি ক'বলৈ গ'লে নিকায়ৰ যেতিয়া স্থিতি শক্তি ওলাও আমি সেই কনফিগাৰেশ্যনটো কেনেকৈ আমি বনাও সেই বস্তুটোহে। আমি ধৰা এটা আধান আনিম, তাৰপিছত নেক্সট এটা আধান আনিম, তো এই কমপ্লিট যেটো সেটআপ হ'ব, সেটআপ হোৱাৰ পিছত তাৰ স্থিতি শক্তি হ'ব। আৰু স্থিতি শক্তিটো কি হ'ব যে আমি সেই সেটআপখিনি কৰোঁতে মোৰ কাৰ্য কিমানখিনি হৈছে। কাৰণ আমি জানোনে যিকোনো বিন্দুত অসীমৰ পৰা যদি আমি এটা আধান লৈ আহোঁ, যিমানখিনি কাৰ্য কৰোঁ সেই বিন্দুটোৰ কি হৈ যায় স্থিতি শক্তি। তো আমি যেতিয়া আধান এটাৰ নিকায় সেটআপ কৰিম, কাৰণ এটা আধান যদি মই ৰাখোঁ, নেক্সট আৰু এটা আধান ৰাখিম, তাৰপিছত আৰু আধান ৰাখিম, তো এই গোটেইখিনি কৰিবলৈ আমাৰ এটা কাৰ্য কৰিব লাগিব। তো সেই কাৰ্য যেতিয়া আমি কৰিম সেই কাৰ্যখিনি কি হ'ব, সেই নিকায়ৰ এটা তোমাৰ কি হিচাপে ৰৈ যাব, স্থিতি শক্তি হিচাপে ৰৈ যাব, হয়নে নাই? তো সেইটোৱে আমি শিকিম যে আধান এটাৰ নিকায়ৰ স্থিতি শক্তি, ঠিক আছে। তো ইয়াৰ কাৰণে চোৱা আমি একদম ইজিলি শিকিম, বহুত ধুনীয়া বস্তু হয়। ইয়াতে তোমাৰ কি আছে, এটা বিন্দু আছে যিটোৰ অৱস্থান ভেক্টৰ তোমাৰ ইয়াৰ পৰা কি r1, আমি কি ধৰিলো r1 ভেক্টৰ ইয়াৰ অৱস্থান। যেতিয়া ইনিশিয়াল প্ৰাথমিক অৱস্থাত ইয়াতে একোৱে নাছিল, একদম শূন্য, কোনো বস্তুৱে নাই। আমি কি কৰিলো, প্ৰথমে সবৰ আগত ইয়াতে অসীম আছে, অসীমৰ পৰা ধুনীয়াকৈ আমি কি কৰিলো, ইয়াতে এটা আধান আনিলো। আৰু কি আধান আনিলো, q1 আধান ইয়াতে আনিলো। এতিয়া চোৱা, যেহেতু ইয়াতে কোনো ধৰণৰ কি নাছিল, একোৱে নাছিল, শূন্য, তো মই এই q1 আধান অসীমৰ পৰা ইয়াত আনিবলৈ মোক বাহিৰৰ কোনো ধৰণৰ কোনো বস্তুৱে ইনফ্লুৱেঞ্চ কৰা নাই বা ইয়াৰ ওপৰত কোনো ধৰণৰ বল প্ৰয়োগ কৰা নাই। যাৰ কাৰণে যেতিয়া q1 আধানটো আমি অসীমৰ পৰা আনিম আমাৰ কি হ'ব, কোনো ধৰণৰ কাৰ্য কৰিব নালাগে। যে q1 আধান যেতিয়া আমি অসীমৰ পৰা r1 দূৰত্বত আনিম আমাৰ কোনো ধৰণৰ কাৰ্য কৰিব নালাগে। তো আমি লিখিম যে আমি স্টেপ 1ত কি কৰিম, ইয়াতে স্টেপ 1ত যে যেতিয়া অসীমৰ পৰা আমি কি কৰিম, যে অসীমৰ পৰা q1 আধান কোনো মূল বিন্দু সাপেক্ষে, মূল বিন্দু O সাপেক্ষে r1ত অনা হয় লিখিছো, অনা হয়, তেতিয়া কাৰ্য কিমান হ'ব, কাৰ্য হৈ যাব ধৰা w1 ধৰিলো 0, যেহেতু আধান 1 আছে 0। এতিয়া যেহেতু আমাৰ নিকায় লাগে, ধৰা নেক্সট আমি এইটো কেস 1 ধৰিলো, আমি কেস 1 ধৰিলো, যে কেস 1 যে দুটা আধানৰ নিকায়ৰ বাবে, দুটা আধানৰ নিকায়ৰ বাবে, বুজি পাইছানে, দুটা আধানৰ নিকায়। তো এতিয়া আমি কি কৰিলো, ইয়াতে ধৰা আৰু এটা বিন্দু যিটোৰ অৱস্থান ভেক্টৰ তোমাৰ কি r2, যিটোৰ অৱস্থান ভেক্টৰ, এইটো ধৰা p বিন্দু আছিল,
তো ইয়াতে এইটো আনিবলৈ কোনো কাৰ্য নাই W10 এতিয়া ইয়াৰে পৰা যেতিয়া আমি অসীমৰ পৰা আৰু কি কৰিম এই বিন্দুত এটা আধান আনিম কিউ আধান ক'ৰ পৰা আনিম অসীমৰ পৰা ইয়াতে যেতিয়া কিউটো আধান আনিম তেতিয়া চোৱা মই কাৰ্য কৰিব লাগিব নে নাই এতিয়া চোৱা ইয়াতে এই কিউ1ৰ কাৰণে কিন্তু এই চাৰিওপিনে কি বৈদ্যুতিক ক্ষেত্ৰ এটা হৈ আছে কিউ1ৰ কাৰণে এটা বৈদ্যুতিক ক্ষেত্ৰ হৈ আছে তো কিউ1ৰ কাৰণে যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ হৈ আছে তো সেই বৈদ্যুতিক ক্ষেত্ৰৰ এগেইনষ্টত মই কি কৰিব লাগিব কাৰ্য কৰিব লাগিব যেতিয়া মই কিউটোক অসীমৰ পৰা মই কি এই বিন্দুলৈ লৈ আহিম তো যেতিয়া মই অসীমৰ পৰা এই বিন্দুলৈ লৈ আহিম এই কৰা কাৰ্য কিমান হ'ব আমি কি জানো যে v ইজ ইকুৱেল টু W/Q হয় যে এটা কিউ আধান কোনো এটা বিন্দুলৈ ল'বলৈ কৰিবলগীয়া কাৰ্যই হয় সেই বিন্দুৰ বিভৱ তো ইয়াৰে পৰা W ইজ ইকুৱেল টু কি হৈ যাব Q ইনটু V আৰু এই ভিটো কি যে এই বিন্দুটোৰ কি বিভৱ এই বিন্দুটোৰ কি বিভৱ এতিয়া ইয়াতে বিভৱ কাৰ কাৰণে হ'ব কিমানৰ কাৰণে হ'ব নে নাই তো ইয়াতে তুমি এই যিটো দূৰত্ব তুমি কি ধৰিব পাৰা যে R12 এইখিনি কিমান R12 ভেক্টৰ এতিয়া Q1ৰ কাৰণে ইয়াতে এটা বিভৱ হ'বনে নাই কাৰণ মই এই বিন্দুলৈ লৈ আহিছোঁ আৰু এই বিন্দুত যেটো বিভৱ হ'ব সেই বিভৱটো কি হ'ব ইয়ালৈ অসীমৰ পৰা এটা আধান লৈ আহিবলৈ কৰিবলগীয়া কাৰ্য ঠিক আছে তো আমি কি কৰিম যে স্টেপ 2 কি স্টেপ 2 প্ৰথমে আমি কি উলিয়াম যে সেই R বিন্দুত যেতিয়া আমি Q2 লৈ আহিম তো R2 বিন্দুত Q1ৰ কাৰণে বিভৱ কিমান যে R2 অৱস্থানত Q1 আধানৰ কাৰণে উদ্ভৱ হোৱা বিভৱ কিমান হ'ব আমি জানো যে এইটো V কি হৈ যাব যে V at R2 এইটো কি হৈ যাব যে K Q1 divided by R12 এইটো হ'ব নে নাই hey R2 K into Q1 divided by R12 ঠিক আছে এতিয়া স্টেপ 2 আৰু এটা পাৰ্ট কি যে আমি সেই Q2 যে আনিছো সেই Q2 আনিবলৈ কৰিবলগীয়া কাৰ্য তে আমি জানো যে আমি লিখিম এনেকে যে ইয়াৰ পৰা ইয়াতে লিখা যে আমি জানো যে Q2ক অসীমৰ পৰা R2 লৈ আনোতে কৰিবলগীয়া কাৰ্য কি হ'ব যে W2 ধৰা হেতু W2 কি হ'ব যে Q2 ইনটু সেই বিন্দুত যেটো তোমাৰ কি হ'ব বিভৱ হ'ব আৰু এই বিভৱটো কাৰ কাৰণে হৈ আছে Q1ৰ কাৰণে ঠিক আছে তো আমি কি লিখিব পাৰো ইয়াক this equals W2 is equal to Q2 into কি আছে ইয়াতে চোৱা K Q1 divided by R12 হয় নে নাই K Q1 divided by R12 ঠিক আছে তো এইটো আহিল তোমাৰ কিমান K Q1 Q2 divided by R12 এইটো আহি গ'ল W2 তো অসীমৰ পৰা Q1 আনোতে মোৰ কোনো কাৰ্য কৰিব লগা হোৱা নাই Q2 যেতিয়া মই আনিছো মোৰ কাৰ্য কৰিব লগা হৈছে কাৰ এগেইনষ্টত
এই Q1 কাৰণে যেটো বৈদ্যুতিক ক্ষেত্ৰ হৈছিল আৰু যেতিয়া এই বিন্দুত যিকোনো বিন্দু এটাত আমি কি কওঁ যে কোনো এটা আধানৰ কাৰণে এই বিন্দুত যেটো বিভৱ হ'ব এই বিভৱৰ মান হৈ যায় V = W/Q সেই Q টো কোনটো যেটো আধান আনি আছো তো Q আধান যেহেতু আনি আছিল তো এই বিন্দুত এটা বিভৱ হ'ব Q1 কাৰণে তো হেইটোৰ কাৰণে আমাৰ কাৰ্য কি হৈ যাব Q * V V টো কি হ'ব এই বিন্দুত বিভৱ কাৰ কাৰণে Q1 কাৰণে এখিনি উলাই আমি এইখিনি পাইছো তো এটা মোট কাৰ্য কি হ'ব মোট কাৰ্য যে therefore নিকায়টো গঠন কৰোতে কৰিবলগীয়া কাৰ্য কি হ'ব যে W net = W1 plus W2 W1 তো আছিল আমাৰ 0 W2 কিমান K Q1 Q2 divided by R12 তো বাস আমাৰ W কিমান আহি যাব K Q1 Q2 divided by R12 আৰু এই যেটো কাৰ্য এই কাৰ্যটোৱে কি হৈ যায় আমাৰ স্থিতি শক্তিত সন্নিহিত হয় সো therefore এই কাৰ্য কি হৈ যায় স্থিতি শক্তিত সন্নিহিত হৈ যায় therefore U = 1/4πε0 Q1 Q2 divided by R12 তো সেই আধান দুটা তোমাৰ কি কৰিবলৈ সিস্টেম এটা বনাবলৈ তাতে নিকায়টো বনাবলৈ মোৰ টোটাল যেটো তাতে স্থিতি শক্তি সন্নিহিত হ'ব কিমান হ'ব U = 1/4πε0 Q1 Q2 by R12 তো ইয়াতে চোৱা এটা বস্তু তোমালকে মন কৰিবা যে আমি আধান এনেকুৱাকে আনো তেনেকুৱাকে আনো বেকাকে এনেকে ঘূৰাই আনো আমাৰ কোনো হেতুৰ হেই নাই আমাৰ কথা হল যে আধান ইয়াতে আছে আমি এই দুটাৰ কি কৰিছো স্থিতি শক্তি উলাইছো তো কোনটো ৰাস্তায় দি আহিছে ভাই হেতুৰ আমাৰ কোনো খবৰ নাই হেতুৰ আমাৰ দৰকারও নাই তাৰ কাৰণে আমি কি কওঁ যে আধান দুটাৰ বৰ্তমান পৰিস্থিতি কি হেইটোৱে হে তোমাৰ কি বুজায় তাৰ স্থিতি শক্তিৰ মানে কি মান বুজাব এনেকুৱা নহয় যে ভাই কি ৰাস্তাৰে আহিছে এই কাৰণে আমি সংৰক্ষণশীলৰ বলৰ মানে বলৰ এটা মানে ডেফিনেশন পাইছিল না যায় ই পথৰ ওপৰত নিৰ্ভৰ নকৰিব ঠিক তেনেকুৱা কনসেপ্টে এইটোৱে যে পথৰ ওপৰত নিৰ্ভৰ কৰা নাই যে কোন পথৰে মই আধানক লৈ আহিছো আধান আনিছো যেটো পইণ্টত আনিছো সেই পইণ্টৰ কথাই কৈছো ঠিক আছে তো তোমালোকৰ কিতাপত তিনিটা আধানৰ কাৰণে সুধিছে তো তোমালোকে তিনিটা আধানৰ কাৰণে এটো কৰিব পাৰিবা ঠিক আছে মই লাইনটো তোমাক কৈ দি আছো এটা লাইন আছে যেটো বহুত ইম্পৰ্টেন্ট হেতু হল তোমালোকৰ কিতাপত ধুনিয়াকে দিয়া আছে হেতু দিয়া আছে যে নিকায়টো কেনেদৰে গঠিত হৈছে তাৰ ওপৰত নহয় কিন্তু স্থিতি শক্তিয়ে নিকায়টোৰ বৰ্তমান অৱস্থাটোৰহে বৈশিষ্ট্য প্ৰকাশ কৰে তাৰ মানে কি যে তোমাৰ যে নিকায় আছে নিকায়টো তুমি কেনেদৰে তুমি কোৰ পৰা আনিছা হেতুৰ কোনো দৰকাৰ নাই বৰ্তমান কেনেকুৱাকে আছে হেইটোৰ ওপৰতে তোমাৰ কি সেই নিকায়ৰ স্থিতি শক্তিৰ বৈশিষ্ট্যটো নিৰ্ভৰ কৰে বুজি পাইছানে এতিয়া যদি তুমি তিনিটা আধানৰ কাৰণে কৰা তিনিটা আধানৰ কাৰণে বঢ়িয়া তিনিটা আধানৰ কাৰণে তো আৰু বঢ়িয়া যে কেস 3 লিখি দিলো কেস 2 লিখি দিলো যে কেস 2 কি যে তিনিটা আধানৰ কাৰণে নিকায়টোৰ স্থিতি শক্তি নিকায়টোৰ কি স্থিতি শক্তি এতিয়া চোৱা এটোৰ কাৰণেও কোনো মানে ডাঙৰ কথা নহয় ইয়াতে আমি কি কৰিম বঢ়িয়াকে তো আকিম ঠিক আছে এইটো হল ও এইটো হল প্ৰথমত একো নাই খালি তো ফাৰ্স্টত কি কৰিম আমি অখিমৰ পৰা হেই কৰিম আধানটো আনিম হয় না নাই অখিমৰ পৰা মই কি কৰিম অখিমৰ পৰা এই এটা ধৰা বিন্দু আছে যেটোৰ কি যেটোৰ অবস্থান ভেক্টৰ তোমাৰ কি R1
তো অসীমৰ পৰা মই এই পণ্ডিতক লৈ আহি আছোঁ, এই পণ্ডিতক ইয়াতে লৈ আহিলোঁ, এইটো হ'ল Q1 হয়নে নাই? এইটো কি Q1। আৰু যেতিয়া আমি ষ্টেপ 1 কৰিম, ষ্টেপ 1ত আমি কি লিখোঁ? সেম। আমি কি লিখিম ষ্টেপ 1ত? যে ষ্টেপ 1ত আমাৰ যে যেতিয়া অসীমৰ পৰা কোনো অ বিন্দু সাপেক্ষে আমি আধান আনিম, যিহেতু বাহ্যিক কোনো মানে কি নাই, বাহ্যিক কোনো ক্ষেত্ৰ নাই, তো তাৰ কাৰণে আমাৰ যেটো কি হ'ব, আমাৰ কাৰ্য, সেই কাৰ্যটো কি হৈ যাব? শূন্য হৈ যাব। কাৰ্য আমাৰ নালাগে, হয়নে নাই? কাৰ্য আমাৰ কি নালাগে, ঠিক আছে? কাৰ্য আমাৰ কি নালাগে, বা কাৰ্য শূন্য হৈ যাব। আমাৰ কাৰ্য কৰিব নালাগে যেতিয়া মই Q1 লৈ আহিম, ঠিক আছে? কিন্তু যেতিয়া মই Q2 আনিম, যেতিয়া মই কি কৰিম Q2 ইয়াতে লৈ আহিম, তো ইয়াৰ ধৰা অৱস্থান ভেক্টৰ কিমান? R2। ইয়াৰ অৱস্থান ভেক্টৰ কিমান? R2। তো ইয়াকো মই কি কৰিম, এই যে Q2 আধান ইয়াতে মই লৈ আহিম, তো Q2 আধান যেতিয়া মই লৈ আহিম, মই কাৰ্য কৰিব লাগিব কাৰ এগেইনষ্টত? Q1ৰ যেটো বৈদ্যুতিক ক্ষেত্ৰ আছে সেইটোৰ এগেইনষ্টত কৰিব লাগিব নে নাই? লাগিব, হয় নে নাই? লাগিব। এইটো তোমাৰ R12। তো সেইখিনি কি হ'ব? সেমে। এইখিনি সেমে যেটো তোমাৰ ইয়াতে শিকালো। তো এইখিনি তোমালোকে কি লিখিব পাৰা যে ষ্টেপ 2ত যে R2 অৱস্থানত এইটো আনিবলৈ এনেকুৱা কাহানি হ'ব, এনেকুৱা কাৰ্য হ'ব। এইখিনি আৰু বাৰে বাৰে কৈ থাকিব লাগিব নেকি? কাৰণ এইখিনিতো তোমালোকে জানাই, এইখিনি কি তোমালোকে জানাই। তো আমি ইয়াতে লিখিব পাৰোঁ, কি কৰিব পাৰোঁ? লিখিব পাৰোঁ। বাস ধুনীয়াকৈ আমি ইয়াতে বহাই দিম ষ্টেপ 2। ইয়াতে আমি এইখিনিক অলপ ওপৰলৈ লৈ যাম। ক'ত ৰে ভাই? এতিয়া যাব ওপৰত, মানে অলপ সৰু কৰি দিওঁ। বাস অসীমৰ ওচৰত লৈ যাওঁ, ধুনীয়া, হয়নে? তো সেম ষ্টেপ 2ত কি, যেতিয়া আমি Q2 আধানটো কি কৰিম? লৈ আহিম। তোমালোকে জানিবা Q2 আধান যেতিয়া লৈ আহিম কি কৰিব লাগিব? ই কাৰ্য কৰিব লাগিব কাৰ এগেইনষ্টত? Q1ৰ এগেইনষ্টত। তো টোটেল যেটো কাৰ্য, কাৰণ কাৰ্যটো কিমান হ'ব? Q1K Q1 Q2 বাই R12। তো টোটেল যেতিয়া কাৰ্য কৰিবা, তো টোটেল কাৰ্য কিমান হৈ যাব? যে মুঠ কাৰ্য হৈ যাব তোমাৰ। এতিয়া কি হ'ব? চলো এতিয়া মুঠ কাৰ্য মই নোলালোঁ। মুঠ কাৰ্য তো এই দুটাৰ হৈ গ'ল না, ঠিক আছে? কিন্তু এতিয়া মই কি কৰিম? 3 নম্বৰ আধান ইয়াতে লৈ আহিছোঁ অসীমৰ পৰা, Q3। আৰু Q3ৰ তোমাৰ অৱস্থান ভেক্টৰ কিমান হ'ব? অৱস্থান ভেক্টৰ কিমান হ'ব? R3। Q3 লৈ আহিলোঁ, এইটো তোমাৰ কি হ'ব? ডিষ্টেন্স R23। আৰু এই ডিষ্টেন্সটো কিমান হ'ব? R13, ঠিক আছে? এতিয়া মোক কোৱা, যেতিয়া মই Q3ক লৈ আহিম, এতিয়া মোৰ যেটো কাৰ্য হ'ব, সিৰ্ফ Q2ৰ কাৰণেই হ'ব নেকি? কাৰণ চোৱা, যেতিয়া Q1 আৰু Q2 অলৰেডি তাতে প্ৰেজেন্ট আছে, তাৰ মানে কি দুটা আধানে বৈদ্যুতিক ক্ষেত্ৰ বনাই আছে, আৰু সেই দুটা আধানৰ বৈদ্যুতিক ক্ষেত্ৰৰ এগেইনষ্টত মই কি কাৰ্য কৰি সেই বিন্দুত যাব লাগিব। তো দুটা আধানৰ এগেইনষ্টত যেতিয়া মই এই বিন্দুটোত যাম, তো এই বিন্দুটোত যিমানখিনি কাৰ্য কৰিব লাগিব, সেই কাৰ্যটো কি হ'ব? যে Q3 ইনটু VR3। এতিয়া এই বিন্দুটোত বিভৱ চোৱা, এই আধানৰ কাৰণেও হ'ব, এই আধানৰ কাৰণেও কি হ'ব? বিভৱ হ'ব। কেনেকৈ ওলাম? সেই যে আমি আধানৰ নিকায়ৰ বাবে বৈদ্যুতিক বিভৱ যে ওলাইছিলোঁ, সেইখিনিৰ কনসেপ্ট ব্যৱহাৰ কৰিম, ঠিক আছে? এতিয়া আহা ষ্টেপ 3। তো ষ্টেপ 3ত প্ৰথমে আমি কি ওলাই ল'ম? যে Q1 আৰু Q2 আধানৰ কাৰণে ইয়াতে বৈদ্যুতিক বিভৱ কিমান? যে Q1ৰ বাবে R3ত বিভৱ হ'ব
কি হ'ব যে ভি ইজ ইকুৱেল টু বা ভি ড্যাশ ইজ ইকুৱেল টু আমি কি লিখিম যে কে Q1 divided by R13 এই ডিস্টেন্সটো আৰু Q2ৰ বাবে কাৰ বাবে Q2ৰ বাবে R3 ত বিভৱ কিমান হ'ব যে কিমান হ'ব বিভৱ কিমান হ'ব মনত কৰা সেম ফৰ্মুলা V double dash is equal to K Q2 divided by R এই ডিস্টেন্সটো কিমান আছে R23 তো Q1 ৰ বাবে বিভৱ আহিল Q2 ৰ বাবে বিভৱ আহিল তো এই বিন্দুৰ টোটাল বিভৱ কিমান হৈ যাব দুটা আমি যোগ কৰি দিম তো আমি এনেকৈ লিখো এইটো আমি কপি কৰি লও লাগে কি আছে অসুবিধা কিবা আছে নেকি নাই থাকিব নালাগে তো so therefore R3 Q1 আৰু Q2 ৰ বাবে মুঠ বিভৱ কিমান হৈ যাব মুঠ বিভৱ যে V R3 হৈ যাব তোমাৰ V ড্যাশ প্লাস V ডাবল ড্যাশ V ড্যাশ আমি কি ওলাইছিলো যে K Q1 by R13 প্লাস আমি কি ওলাইছিলো K Q2 by R23 তো ইয়াৰে পৰা কি হ'ব যে V R3 is equal to K কমন লৈ লোৱা কি থাকিব Q1 divided by R13 plus Q2 divided by R23 ধুনিয়া আমাৰ বিভৱ ওলাই গল কিন্তু এতিয়া আমি কি ওলাব লাগিব কাৰ্য কাক আনিবলৈ Q3 so therefore Q3 R3 আনিবলৈ লগা কাৰ্য বা কৰিবলৈ লগা কাৰ্য হ'ব এই স্পেলিংত নাযাবা দেই যে কি হ'ব যে কাৰ্য W3 is equal to আমাৰ কি হ'ব Q3 into সেই বিন্দুৰ কি বিভৱ তো সেই বিন্দুত বিভৱটো আমি ওলাইছো কিমান Q3 into K কি ওলাইছো K Q1 divided by R13 Q2 divided by R23 হয় না নাই তো ইয়াতে কি হৈ যাব চোৱা K Q1 Q3 divided by R13 plus Q2 Q3 divided by R23 হয় না নাই তো কাৰ্য ওলাই গল নে নাই তো তিনিটা কাৰ্য ওলাইল নে নাই W3 W2 W1 তো তিনিওটা আনিবলৈ কৰিবলগীয়া মুঠ কাৰ্য কি হৈ যাব চোৱা গতিকে therefore আধানৰ নিকায়টো গঠন কৰিবলৈ লগা মুঠ কাৰ্য হ'ব W is equal to W1 W2 plus W3 W1 কি আছিল 0 W2 কি আছিল K Q1 Q2 divided by R12 plus W3 কি হল K Q1 Q3 divided by R13 plus Q2 Q3 divided by R23 আহিল নে নাই তো K কমন লৈ লোৱা কিমান আহিল Q1 Q2 divided by R13 Q1 Q3 13 Q2 Q3 R23 এইটো হল তোমাৰ কি এই কাৰ্য আৰু এই কাৰ্য কি হ'ব স্থিতি শক্তিত পৰিণত হ'ব so therefore আমি ইয়াক কি লিখিব পাৰো U is equal to সেম এই কাহিনীটোৱে লিখিব পাৰো যে আমাৰ এইখিনিয়ে কি হৈ যাব কপি হৈ যাব কপি পেস্ট হৈ কৰি দিম আমি এইখিনি আমি কি ইয়াতে লিখি দিলো তো আমাৰ এইটো আহি গল কি কাৰ কাৰণে স্থিতি শক্তি তিনিটা আধানৰ কাৰণে স্থিতি শক্তি তো সেই কাৰণে চোৱা আধানৰ আমি কোৰ পৰা কেনেকৈ আনিছো সেইটোৰ ওপৰত তোমাৰ
ই নিৰ্ভৰ নকৰিব সেই যে লাষ্টত কোনটো বিন্দুত আছিল সেই বিন্দুখিনিৰ ওপৰতহে তোমাৰ কি হ'ব নিৰ্ভৰ কৰিব ইয়াৰ পজিশন যেটো ভেক্টৰ আছিল সেইকেইটাৰ ওপৰতহে কি হ'ব এটো নিৰ্ভৰ কৰিব তো আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা এহৰু এটা টপিক আছিল আমি ইয়াৰ পিছত চাম যে বাহ্যিক ক্ষেত্ৰত যেতিয়া আমি আধানবোৰ ৰাখিম তেতিয়া স্থিতি শক্তি কি হ'ব তো এইটো আমি নেক্সট ভিডিও লৈ চাম তো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং তোমালোকৰ বন্ধুৰ লগত শেয়াৰ কৰিবা এণ্ড আই হোপ তোমালোকৰ যেটো লাইভ আমি লাষ্ট সানডে কৰিছো ভাল লাগিছে যদি আৰু তেনেকুৱা লাইভ বিচৰা তেনেহলে কমেন্ট কৰিবা আমি নিশ্চয়কৈ ট্ৰাই কৰিম লাইভ আনিবলৈ সো থ্যাংক ইউ ভেৰি মাচ নেক্সট ভিডিও লৈ